খুব ভাল অনুভৱ। বিষ্ণুতী এথলেটিক ক্লাবৰ সৌজন্যত আমি পোনপ্ৰথমবাৰৰ বাবে 10 দিনীয়া আমি বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। আজি আমাৰ সফল সমাপ্তি ঘটিছে। আমাৰ মুখ্য প্ৰশিক্ষক আছে স্মৃতি দাস ডাঙৰীয়ানী, তেখেতেও আমাৰ যথেষ্ট সহায় সহযোগিতা তেখেতে আগবঢ়াইছে। ইতিমধ্যে আপোনালোকে দেখিছে যথেষ্ট আমাৰ সমাগম হৈছে মানুহখিনি, আৰু আমাৰ প্ৰায় 100ৰ ওপৰ আমাৰ প্ৰশিক্ষাৰ্থী আমাৰ অংশগ্ৰহণ কৰিছে। যিদৰে কৰ্মশালাখনি আৰম্ভ হৈছিল, আজি 10 দিনৰ মূৰত কৰ্মশালাখিনি সুফলভাৱে সামৰণি পৰিছে। ইয়াতে অনেকখিনি দিওঁতে তহঁতে ভুল ভ্ৰান্তি হ'ব পাৰে, সকলোবোৰ ভগৱন্তই যাতে মাৰ নিয়ায়। আৰু ইয়াৰ লগতে সমূহ জাপি সেউজীয়াবাসীলৈ আৰু আমাৰ প্ৰতিযোগীসকললৈ আমাৰ ৰগৰ বিহুৱা দলৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ ক্ৰীড়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ সকলো প্ৰতিযোগীকে কি ক'ব, আজি 10 দিনীয়া কৰ্মশালা সামৰণি পৰিছে। প্ৰথমতে মই ইয়াৰ যিসকল উদ্যোক্তা তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুলু মোৰ ভাইৰ দৰে প্ৰতিটো ক্ষেত্ৰতে আমি সহযোগিতা আগবঢ়াম। আৰু মই আটাইতকৈ গৌৰৱবোধ কৰিছোঁ যে মোৰ আপোনালোকে জানে, চবেই চিনি পাই চাগে সেউজ জীৱনৰ কাষৰীয়া এইটো অঞ্চল। আৰু মই এই চেনেলৰ যোগেদি এটা আহ্বান জনাম, আমাৰ বিশেষকৈ পলিটেকনিকখন আছে আৰু শিক্ষাৰ ক্ষেত্ৰত এটা অগ্ৰণী ভূমিকা লৈ আছে। আৰু ইয়াৰ লগতে শিক্ষাৰ লগতে আমাৰ সংস্কৃতি জীয়াই ৰখা এটা প্ৰয়াস। আমাৰ এফালে শিক্ষা আছে আৰু এটা সংস্কৃতি জীয়াই ৰখা যিটো প্ৰয়াস কৰ্মশালা, দুইফালে এটা কাৰখানা সৃষ্টি কৰিছোঁ। আৰু এইটো হ'ল অসমীয়া জাতিৰ যিটো মেৰুদণ্ড। বিহু যদি হেৰাই যায়, আমাৰ মেৰুদণ্ডটো হেৰাই যাব। শিক্ষাৰ লগতে আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব। আৰু এই যিটো অপ্ৰাণ চেষ্টা, আজি জাতিৰ সংকটত ভুগিছে, অসমীয়াৰ বিহুটোৰ বাহিৰে চাগে আমাৰ গামোচাখনৰ বাহিৰে একোৱে আমাৰ নিজস্বত নাইকিয়া হৈ গৈছে। আৰু এই সংকট কালত বিহুৱে যি এটা জাতিৰ প্ৰেম নিদৰ্শন দাঙি ধৰিবলৈ যি প্ৰয়াস কৰিছে, তাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনাইছো এটি যোজনাৰে। এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ও গছে বনে সলালে ঐ পাত, শদিয়া ধুবুৰীত ঢোলৰ গুম ও বিহু বিহু লাগিছে গাত। কুশল মাখল ৰাজ্যৰ 10 দিনীয়া কৰ্মশালা সামৰণি কৰিছে, কি ক'ব? বিশ্বজ্যোতি এথলেটিক্স ক্লাবে যি 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিলে, সেই বিহু আখৰাখনিত মোক এগৰাকী প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে মই ক্লাবৰ সকলো সদস্যক মই ধন্যবাদ জনাইছোঁ। লগতে এই স্থানীয় জাপি সেউজীয়া গাঁৱৰ সকলো অভিভাৱকসকলক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে কণ কণ কন্যাসকলক, ঢুলীয়াসকলক আগবঢ়াই আনিছে। অনাগত তেওঁলোকে নিজৰ জাতি সংস্কৃতি ৰক্ষাৰ বাবে তেনেদৰে সকলো ছাত্ৰ ছাত্ৰীক, নাচনীসকলক নিজৰ সংস্কৃতি চিনাকি কৰিবলৈ উলিয়াই আনে, তাকে কামনা কৰিছোঁ।
Thank you.